নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ দিনটোৰ এটা ভাল খবৰ যে অসমত কৰোনাত আক্ৰান্ত হোৱা এতিয়ালৈকে 5 জন ৰোগীক আৰোগ্য হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হৈছে। দিনৰ ভাগত এইটো ভাল খবৰ আছিল যদিও সন্ধিয়াৰ ভাগত আৰু 2 জন ৰোগী কৰোনাত নতুনকৈ আক্ৰান্ত হোৱাটো নিশ্চিত হোৱা বুলি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰে। এই দুয়োগৰাকী ব্যক্তি মৰিগাঁও জিলাৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত ভাগ লোৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল 2 জন। গতিকে মুঠতে 34 জন ব্যক্তি আমাৰ ৰাজ্যখনত কৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হ'ল। ইয়াৰে এগৰাকীৰ মৃত্যু হৈছে আৰু এতিয়ালৈ 5 জন ৰোগী আৰোগ্য হৈ উঠিছে। আমি যদি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে যোৱা 24 ঘণ্টাত আমাৰ দেশত 914 জন লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু এতিয়ালৈ 12,380 গৰাকী ব্যক্তি কৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। যোৱা 24 ঘণ্টাত 37 জন ৰোগীৰ মৃত্যু হৈছে আৰু এতিয়ালৈ মুঠ 414 জন লোকৰ মৃত্যু হ'ল। কৰোনাত আক্ৰান্ত 1488 গৰাকী ব্যক্তি আৰোগ্য হৈ উঠিছে। মহাৰাষ্ট্ৰত এতিয়ালৈ সৰ্বাধিক 2916 জন ব্যক্তি কৰোনাত আক্ৰান্ত হৈছে। এইবাৰ আহিছো বিশ্বজুৰি কৰোনা সংক্ৰমণৰ পৰিসংখ্যালৈ। আক্ৰান্ত হৈছে 21,09,074 জন, মৃত্যু হৈছে 1,37,060 জনৰ আৰু আৰোগ্য হৈ উঠিছে 5,26,747 জন। আজি দিনৰ ভাগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বনাথ আৰু মাজুলী জিলা ভ্ৰমণ কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেখেতে অসম চৰকাৰে লৈ থকা ব্যৱস্থা সম্পৰ্কে আজি এনেদৰে সদৰি কৰিছে। কোভিড-19ৰ বিৰুদ্ধে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানক সঁহাৰি জনাই অসমৰ ৰাইজে দ্বিতীয় পৰ্যায়ৰ লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰাৰ নিমিত্তে সংকল্প গ্ৰহণ কৰিছে। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাত বসবাস কৰা 3,30 লক্ষ লোকক অসম চৰকাৰৰ তৰফৰ পৰা আমি জৰুৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা সেৱা নিষ্ঠাৰে আগবঢ়োৱাৰ নিমিত্তে জিলাই জিলাই বিভিন্ন ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে আৰু স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী বিভাগ, অসামৰিক যোগান বিভাগ, খাদ্য আৰু যোগান বিভাগ, শক্তি বিভাগ, পৰিবহণ বিভাগ, এগ্ৰিকালচাৰ, ভেটেনেৰী আৰু ফায়াৰ ব্ৰিগেড এনেধৰণে বিভিন্ন ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে যাতে এই সময়ছোৱাত অসমৰ জনগণে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। অসমৰ যাতে কোনো দুখীয়া ব্যক্তি যাতে ভোকত থাকিব নালাগে তাৰ বাবেও খাদ্য যোগান ধৰাৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে সেইবাবে যোৱা দিনবিলাকত আমি আমাৰ তৰফৰ পৰা প্ৰায় 52 লাখ পৰিয়ালক আমি চাউল যোগান ধৰিছো, দাইলো যোগান ধৰা হৈছে। এনেধৰণে আমি সম্পূৰ্ণৰূপে অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসক লগত লৈ ৰাইজৰ সেৱাত দৃঢ়তাৰে আত্মনিয়োগ কৰিছো। মই আজি অন্যান্য জিলাসমূহ যেনেধৰণে পৰিভ্ৰমণ কৰিছো ঠিক তেনেধৰণে আজি বিশ্বনাথ জিলালৈ আহিলো। এইখন জিলাত বসবাস কৰা 9 লাখ লোকে যাতে আগন্তুক 3 মে তাৰিখলৈ চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সেৱা গ্ৰহণ কৰিব পাৰে আৰু এই সময়ছোৱাত যিহেতুকে ৰাইজে নিজকে ঘৰৰ ভিতৰত আবদ্ধ ৰাখি পৰিষ্কাৰকৈ থাকি সামাজিক দূৰত্ব বৰ্তাই ৰাখিছে, তাৰ বাবে ৰাইজৰ ওচৰত আমি চিৰকৃতজ্ঞ আৰু সেইখন সমাজক আমি সততৰ নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ নিমিত্তে প্ৰয়াস কৰিছো। মাননীয় বিধায়কসকল, মাননীয় সাংসদসকল আৰু আমাৰ দুখন জিলাৰ দায়িত্বত থকা মন্ত্ৰীসকলে এই ক্ষেত্ৰত দৃঢ়তাৰে সকলো ধৰণৰ উদ্যোগ গ্ৰহণ কৰিছে। আজি দিনৰ ভাগত স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গোৱালপাৰালৈ যায় আৰু তাত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা 3 গৰাকী কৰোনাত আক্ৰান্ত ৰোগীক আৰোগ্য হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয়। ৰোগী কেইগৰাকী আৰোগ্য হৈ উঠাৰ পাছত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এনেদৰে কয়। গোৱালপাৰা জিলাত প্ৰথম পৰ্যায়ত আমি 3 জন ব্যক্তিক কোভিডত আমি কনফাৰ্ম পেচেণ্ট হিচাপে আমি পাইছিলোঁ আৰু তাৰ পিছত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ পিছত বৰ্তমান 3 গৰাকী ব্যক্তিক আজি আমি ডিসচাৰ্জ কৰিবৰ কাৰণে ইয়াত সমবেত হৈছোঁ। আমাৰ প্ৰথম গৰাকী ব্যক্তি হ'ল খবিৰুদ্দিন আহমেদ। তেখেতৰ বয়স 45 বছৰ আৰু তেখেত দিল্লীত 13 তাৰিখে গৈছিলে আৰু তাৰ পিছত আমি তেওঁক 1 তাৰিখে ইয়াতে আমি কোভিড-19 পজিটিভ হিচাপে আমি পাওঁ।
তেওঁৰ আমি বহুতবাৰ চেম্পল লৈ আছিলো মাজে মাজে যোৱা কালি আৰু পৰহিৰ চেম্পল দুইটা চেম্পলতে এখেত নিগেটিভ হ'ল গতিকে চেষ্ট এক্সৰেও আমি ললো আৰু ডক্টৰেও পৰীক্ষা কৰি ক'লে যে এওঁৰ গাত এতিয়া কোনো বেমাৰৰ কোনো ব্যৱস্থা নাই গতিকে তেওঁক আমি আজি ইয়াৰ পৰা ডিসচাৰ্জ কৰি দিছো ঠিক তেনেদৰে আমাৰ শাহজাহান আলী আহমেদ তেখেতৰো একেটাই কথা আছিলে তেখেতৰো আমি যোৱা দুদিনত দুটা টেষ্ট কৰিলো আৰু দুইটা টেষ্টতে গুৱাহাটী মেডিকেল কলেজে তেওঁক নিগেটিভ দেখুৱাইছে চেষ্ট এক্সৰেও কৰা হ'ল চেষ্ট এক্সৰেটো তেখেতক আমি নিগেটিভ পালো গতিকে তেখেতক আজি আমি ইয়াতে হস্পিটালৰ পৰা ডিসচাৰ্জ দিছো তাৰ পিছত আমাৰ ইউসুফ আলী সৰু ল'ৰা 18 বছৰৰ তেওঁৰ গাত কোনো ধৰণৰ বেমাৰৰ আৰু চিন নাই আইচিএমআৰৰ নিয়ম মতে 14 দিন পুৰা হোৱাৰ পিছত 24 ঘণ্টাৰ মূৰে মূৰে দুটা টেষ্ট কৰিব লাগে দুইটাতে নিগেটিভ হ'ব লাগিব চেষ্ট এক্সৰেখন ক্লিয়াৰ থাকিব লাগিব আৰু ডক্টৰেও ক'ব লাগিব যে কোনো সিম্পটম তেওঁৰ গাত নাই এই তিনিওটা পৰীক্ষাতে এই তিনিগৰাকী ব্যক্তি উত্তীৰ্ণ হোৱাৰ পিছত আজি আমি এখেতসকলক ইয়াতে ডিসচাৰ্জ কৰিছো আৰু আজিৰ পৰা এওঁলোকৰ গাত কোনো বেমাৰ নাই কিন্তু অলপমান সাৱধানতাৰ কাৰণে 14 দিন আমাৰ গোৱালপাৰা ট্ৰাক অনাৰ্ছ এছ'চিয়েশ্যনৰ যিটো ঘৰটো আছে তাতে তেখেতসকলক আমি ৰাখিম কিন্তু ঘৰৰ মানুহে তেওঁলোকক লক কৰিব পাৰিব মৰ্নিং ৱাকতো যাব পাৰিব মোবাইল আদিত কথা পাতিব পাৰিব আৰু তাতে কোনো ডাক্তৰ নাৰ্ছ নাথাকে মাত্ৰ তেওঁলোক এটা অবজাৰভেশ্যনত থাকিব আমাৰ যিটো বেমাৰৰ পিছত ঘৰত ৰেষ্ট ল'ব ডক্টৰে যে দিয়ে ঠিক তেনেকুৱা কথা কিন্তু ঘৰত যেহেতু বেলেগে থাকাৰ বহুত বেছি ভাল পৰিবেশ নহব পাৰে বা আমি সদায় লক্ষ্য কৰি থাকিব নোৱাৰিব পাৰো সেইবাবে আৰু 14 দিন তেওঁলোকক আমি লগত ৰাখিম কিন্তু বেমাৰী হিচাপে নহয় সুস্থ মানুহ হিচাপে এতিয়া তেওঁলোকৰ ওচৰত গলে আমাৰ গাত বেমাৰ নাহে বৰঞ্চ আমিহে তেওঁলোকক বেমাৰ দিব পাৰো তেওঁলোকে আমাক আৰু বেমাৰ দিব নোৱাৰে অৰ্থাৎ তেওঁলোক 100% সুস্থ বুলি কয় বেলেগ বেমাৰৰ দৰে ইয়াত কোনো চিন থাকি নাযায় নতুনকৈ যদি আৰু কবাত গৈ কাবাক লগ পায় এটো বেলেগ কথা কিন্তু এই যাত্ৰাত যেটো সুস্থ হল মানে সুস্থ হল এতিয়া আৰু কোনো বলে এওঁৰ বেমাৰ হৈছিল ওচৰত নাযাও এওঁ হেবিলাক এতিয়া একো নাই তেওঁ 100% ক্লিয়াৰ হৈ গল এতিয়া নেক্সট 14 দিন মাত্ৰ অবজাৰভেশ্যনত থাকিব কিহৰ কাৰণে কেতিয়াবা এটা মনত শংকা থাকে সামাজিক শংকাও থাকে সেইটো দূৰীকৰণৰ কাৰণে আমি তেওঁলোকক ৰাখিম অহাকালি বা পৰহি গোলাঘাট আৰু গুৱাহাটীৰ পৰাও প্ৰায় 10 জন ৰোগী মুকলি হৈ যোৱাৰ সম্ভাৱনা আছে অৱশ্যে লাষ্টৰ দুটা টেষ্টত কেতিয়াবা আজি 10 জন দেখুৱাইছে অহাকালি যদি আকৌ 10 জন নেদেখুৱায় তেতিয়াহলে হয়তো কম বেছি হ'ব পাৰে কিন্তু 20 তাৰিখৰ ভিতৰত ৰোগীৰ সংখ্যা 80% কমি যাব বুলি আমি আশা কৰিছো প্ৰিয় শ্ৰোতা আজি আমাৰ সৈতে আছে আমাৰ ৰাজ্যৰ জৰুৰীকালীন সেৱা 104ৰ নোডেল বিষয়া পমি বৰুৱা তেখেতৰ সৈতে কৰোনা সংকটৰ এই সময়ছোৱাত 104ৰ কাৰ্যাৱলী সম্পৰ্কে আজি আমি তেখেতৰ সৈতে কথা পাতো হক আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো ধন্যবাদ আৰু সকলো শ্ৰোতাকে নমস্কাৰ জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে লকডাউনৰ সময়ত আপোনালোক সকলো ঘৰৰ ভিতৰতে আছে ভালে আছে আৰু সুস্থ হৈ আছে আপোনালোক এই সময়ত ব্যস্ত হৈছে কৰোনাৰ বিৰুদ্ধে যিখন যুঁজ এই যুঁজখনত আচলতে আপোনালোকে যি ধৰণে কাম কৰি আছে আমি সকলোৱে শলাগ লৈছো প্ৰথমতে আমি জানিব বিচাৰিছো এই যে নিজামুদ্দিন জামাতৰ পৰা যিসকল লোক আহিল তাৰ পিছতে কৰোনা সংক্ৰমণৰ ঘটনাটো অসমত এক বেলেগ ধৰণৰ ৰূপ পালে এই লোকসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সঠিক পৰিসংখ্যা গোটোৱাৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণে কাম কৰিলে সেই বিষয়ে জানিব বিচাৰিছো হয় আমি গোটেই কামখিনিত আমাৰ 104 হেল্পলাইনক আমাক গোটেই ডিৰেকশ্যনটো দিলে আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰে হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী সমীৰ সিনহা ছাৰে আৰু তাত মই আৰু এটা নাম ল'ব বিচাৰিম আমাৰ এমডি NHM লক্ষ্মণন ছাৰ তেওঁলোকে যেনেকৈ উপদেশ দিলে গাইডেন্স দিলে আমি তেনেকেই কৰি গলো যেতিয়াই আমি নিজামুদ্দিনৰ কথাটো ইয়াত গম পোৱাৰ লগে লগে মোক মিনিষ্টাৰ ছাৰে ক'লে যে কাইলৈ ৰাতিপুৱাৰ পৰা কিন্তু ফোন কল আহি যাব কাৰণ তেওঁ অলৰেডি এইটো এনাউন্স কৰি দিছিলে আৰু হয়ো ৰাতিপুৱাই যেতিয়া মই কল চেণ্টাৰ গৈ পাইছো তেতিয়াৰ পৰা মানে নন ষ্টপ আমাৰ ফোন বাজিছে সেইদিনা
এৰাউণ্ড 13,000 মান কল হৈ গৈছে কাৰণ কল চেণ্টাৰটোত মানে সব ধৰণৰ কল আহেতো ৰিলেটেড টু কোভিড এণ্ড কৰোনা ভাইৰাছ তাৰপিছত তাৰ মাজত আমি আকৌ গোটেই মানে আমাৰ যোনসকল পেৰামেডিক্স আছে ট্ৰেইন পেৰামেডিক্স আছে তেওঁলোকেই কলবোৰ লয় তেওঁলোকে কি কৰিলে গোটেই ডাটাখিনি ছেগ্ৰিগেট কৰিলে আৰু কল চেণ্টাৰৰ ক্ৰুখিনিয়ে তাৰপাছত এনেকুৱা ধৰণৰ ৰিপৰ্টিং হৈছে যে যোনজন কলৰে ফোন কৰিছে তেওঁ কিছুমানে নিজৰ কথা কৈছে যে আমি নিজামুদ্দিন মানুহৰ কণ্টেক্টত আহিছিলো বা কিছুমানে কৈছে যে ময়ে আহিছিলো দিল্লীৰ পৰা আৰু কিছুমানে কৈছে যে মই অমুকৰ কথা জানো যে অমুক গাঁৱত নিজামুদ্দিনৰ পৰা মানুহ আহি আছে এই তেনেকুৱা বিভিন্ন ধৰণৰ কলবোৰ আহিছে গোটেই ডেটাখিনি আমি ছেগ্ৰিগেট কৰি ফৰ এক্সাম্পল কলাৰ্ছ নেম কাৰ বিষয়ে তেওঁ জনাব বিচাৰিছে নিজৰ বিষয়ে নে নিজামুদ্দিনৰ পৰা অহা মানুহৰ বিষয়ে নিজৰ গাঁৱৰ নে বাহিৰৰ গাঁৱৰ ইনফৰমেশ্যন দিব বিচাৰিছে কমপ্লিট এড্ৰেছ ডিটেইলছ ফোন নাম্বাৰছ কেতিয়াবা তেওঁলোকে মানে ফোন নাম্বাৰছ দিব নিবিচাৰে নিজৰ নামো দিব নিবিচাৰে কিন্তু মানে আমাৰ ANM খিনি আমাৰ যোনখিনি পেৰামেডিক্স যোনখিনি একচুৱেলি কল হেণ্ডেল কৰে তেওঁলোকে খুব সুন্দৰকৈ ডেটাবোৰ ছেগ্ৰিগেট কৰি দিলে আৰু পিৰামেল গ্ৰুপে যোনে 104 চাই এক্সট্ৰিমলি প্ৰফেচনেল ক্ৰু তেওঁলোকৰ তাৰপিছত আমি গোটেই ডেটাখিনি ছেগ্ৰিগেট কৰি সেইখিনি আমি ইমিডিয়েটলি আমাৰ পৰা ফৰৱাৰ্ড কৰি দিওঁ অন ভেৰি আৰ্জেণ্ট বেচিছ আমাৰ মিনিষ্টাৰ ছাৰৰ নিজৰ মোবাইলত হোৱাটছএপ হৈ গুচি যায় প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰ MD NHM ছাৰ আমাৰ অনুৰাগ গোয়েল ছাৰ সকলোৰে তাত যায় তাৰপিছত IDSP টিমৰ তাত যায় পুলিচৰ তাত যায় তাৰ পাছত যেনিবা ফিল্ড লেভেল ভেৰিফিকেশ্যনখিনি হয় ত' দ্য ডেটা মানে যোনখিনি আমাৰ লেভেলত 104ত কালেক্ট হয় সেইখিনি মানে এক্সট্ৰিমলি ক্ৰুচিয়েল সঁচাকৈ প্ৰত্যাহ্বানৰ সময় এইখিনি নহয় জানো হয় হয় প্ৰত্যাহ্বান হয় আমি শুনি আছো যে ইমান লোকক আপোনালোকে চিকিৎসালয়লৈ আনিলে ইমানখিনি লোকক বিচাৰি পালে কিন্তু তাৰ আঁৰত কিন্তু বহুত কষ্ট আছে আপোনালোকৰ গোটেই কথাখিনি ভেৰিফাই কৰাৰ নহয়নে হয় হয় সেইখিনি হয় তাৰপিছত মানে বহুত কলাৰ্ছে ডুপ্লিকেট কলছো কৰে সেই ডেটা ছেগ্ৰিগেশ্যন ডেটা কালেকশ্যন আৰু আমি মানে যিটি ভুল তথ্যও দিব নোৱাৰো নহয় সেইখিনি আকৌ এবাৰ আৰু কিছুমান কল যিবোৰ ড্ৰপ হৈছে যিবোৰ ধৰি লওক আমি উঠাব পৰা নাই আকৌ আমি ৰাতি বহি লৈ পেলাই কি কেইটা কল ড্ৰপ হৈছে কাৰণ 14,000 কল আহি গৈছিলে সেইকাৰণে তাৰ মাজত কিছুমান কলটো ড্ৰপ হয় আকৌ সেইবিলাক কলক আমি পিছদিনা আউটবাউণ্ড কল কৰাইছো মানে বহি লৈ পেলাই মই তেতিয়া আমি আৰু পাইছো আকৌ ধৰি লওক তাৰ মাজতে আমি ডিচাইডো কৰিলো যে মছজিদ বিলাকত আজান দিয়াৰ সময়ত যাতে মানে তেওঁলোকে মানে ধৰি লওক এনাউন্স কৰি দিয়ে নহয় যে কোনোবা যদি আছে তেনেকুৱাকৈ কাৰণ কিছুমান মানুহ ভয়ো খায়তো ওলাই গৈ পেলাই ক'বলৈ বা কিছুমান মানুহে ধৰি লওক আমাৰ ছ'চিয়েল মিডিয়া বা টিভি এইবিলাক চোৱা নাই একদম ভিতৰত আছে সেই তেওঁসকলক যাতে আমি ৰিচ কৰিব পাৰো সেইকাৰণে আজানৰ টাইমত তেওঁলোকক এনাউন্স কৰি দিছিলে দিয়াৰ পিছত মানে তেনেকে আহিলে আৰু দেই মানে এক্সাৰচাইজটো আমাৰ ঠিকেই গ'ল আৰু ঠিক ৰাস্তাতে গৈছে এতিয়াও ভাবে নেকি যে আৰু কিছু লোক আছে থাকিব পাৰে কাৰণ তাৰমানে এনেকুৱাও হয় ন এতিয়া ছেকেণ্ড কণ্টেক্ট থাৰ্ড কণ্টেক্ট এনেকুৱাবোৰোতো আছে এতিয়া সেইবিলাক মাজে মাজে আমাৰ ফোন কল আহি আছে আমি সেইখিনি দি দিওঁ কিন্তু এতিয়া মানে 104 একচুৱেলি নিজামুদ্দিন পাৰ্টটোতো আছেই কিন্তু এতিয়া ধৰি লওক আমি কেঞ্চাৰ কিডনী হাৰ্ট পেচেণ্ট যোনে মানে কেঞ্চাৰ পেচেণ্ট বাহিৰত আছে অসমৰ কিডনী ট্ৰান্সপ্লান্টৰ কাৰণে বাহিৰত গৈছে যোনে ধৰি লওক হাৰ্ট চাৰ্জাৰী কৰিব বাহিৰত গৈছে আমাৰ মিনিষ্টাৰ ছাৰে যে এনাউন্স কৰিলে স্কিমটো যে তেওঁলোকৰ একাউণ্টত পাৰ্টিকুলাৰ এমাউণ্ট এটা ক্ৰেডিট হ'ব সেইকাৰণে মানে সেই মানুহসকলে গোটেইখিনি 104ত ফোন কৰি আমাক খবৰবোৰ দিয়ে আমি সেই ডাটাখিনি কালেক্ট কৰি কোন হস্পিটেলত আছে কিমান দিনৰ পৰা বাহিৰত আছে কোনখন ৰাজ্যত আছে আৰু তেওঁলোক একচুৱেলি অৰিজিনেলি অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁৰ লোকেল কণ্টেক্ট কোন আছে গোটেই ডেটাবোৰ কালেক্ট কৰি ইনক্লুডিং বেংক একাউণ্ট নম্বৰ প্লাছ IFSC কোড গোটেইখিনি কালেক্ট কৰি আমি MD NHMক দিয়াই দিওঁ MD NHMৰ পৰা তাৰপাছত সেইখিনি ফিল্ড লেভেললৈ DC সকলৰ তাত যায় ফৰ ভেৰিফিকেশ্যন এণ্ড ওৱান্স টু ভেৰিফাই হয় যে সঁচাকৈয়ে তেওঁলোক পেচেণ্ট হয় আৰু বাহিৰত আছে তেতিয়া আমি কি কৰো আমি ফাণ্ডটো তেওঁলোকৰ তাত ট্ৰান্সফাৰ হৈছে বহুতৰ ইনফেক্ট ইমিডিয়েট এতিয়ালৈকে ট্ৰান্সফাৰ হৈছে আৰু বাহিৰত যিসকল লোক আবদ্ধ হৈ আছে তেওঁলোকৰ বাবে আপোনালোকে এটি হেল্পলাইন নম্বৰ দিছে সেই বিষয়ে অকণমান ক'ব হয় যিসকল বাহিৰত আছে আমি তেওঁলোকৰ কাৰণেও এটা মানে হেল্পলাইন নম্বৰ আমি কৰিছো আৰু বেসিক্যালি ইয়াত কি হৈছে তিনটা ক্ৰাইটেৰিয়া আছে এক নম্বৰ হৈছে পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব তেওঁলোক অসমৰ হ'ব লাগিব আৰু তেওঁলোক অসমৰ বাহিৰত আছে যিকোনো কাৰণত ষ্টুডেণ্টও হ'ব পাৰে পেচেণ্টও হ'ব পাৰে কিবা কাৰণত গৈ পেলাই মানে তাত থাকিলে বা তাত কাম কৰা মানুহ হ'ব পাৰে নহয় বা যিকোনো ফিল্ডত ধৰি লওক বাহিৰত কাম কৰি আছে আৰু most important criteria হৈছে তেওঁলোকৰ যাতে ফ্যামিলিৰ কম্পোজিট ইনকাম শুড বি লেছ দেন 5 লাখ रुपीस তাৰপিছত আমাৰ হেল্পলাইনত মানে এতিয়ালৈকে ধৰি লওক 9 লাখ মান ফোনে আহিছে আৰু তাৰে কিছুমান অৱশ্যে ইউনিক নম্বৰ বুলি থাকে তাৰমানে এটা নম্বৰৰ পৰা বহুতবাৰ কৰি আছে সেই ইউনিক নম্বৰবোৰ আমি সেগ্ৰিগেট কৰি তাৰপিছত তেওঁলোকে আমাক যিখন ফৰ্ম ফিল আপ কৰি পঠাইছে সেইবিলাক ফৰ্ম ডেটাখিনি আমি ইয়াত কালেক্ট কৰি চাই ভেৰিফাই কৰি আকৌ আমি ডিষ্ট্ৰিক্টলৈ পঠাই দিয়া যায় ডিষ্ট্ৰিক্টত যিমানবোৰ ডিসি আছে তেওঁলোক একদম বিৰাট প্ৰএক্টিভলি
এক্সেপ্টলি লাগি গৈছে তেওঁলোকৰ টিমছবোৰ লাগি গৈছে আৰু ভেৰিফিকেশ্যনৰ কাম কৰি আছে তাৰ পাছত যেতিয়া ডেটাখিনি আমালৈ আকৌ ঘূৰি আহিব তেতিয়া NHMে ধৰি লওক ফাণ্ডবোৰ ট্ৰান্সফাৰ কৰিব তেওঁলোকৰ একাউণ্টত কিন্তু দিছ উইল বি এ ভেৰি লং প্ৰচেছ আমি ভাবা নাই যে আজিতে বা কালিতে শেষ হ'ব এইটো কেইদিনমান লাগিব পাৰে কাৰণ বহুত ফৰ্মছ ইনভলভ আছে ভেৰিফিকেশ্যনো আছে কিন্তু আমি মানে আমাৰ এইটো আছিলে আমি ট্ৰাই কৰিছিলো যে 48 আৱাৰ্ছৰ ভিতৰত আমি দিব পাৰো মানে ভেৰিফিকেশ্যন এটলিষ্ট কমপ্লিট কৰিব পাৰো আৰু সেইখিনি আমি একচুৱেলি কৰি আছো আৰু এতিয়া চাওঁ কিমান সোনকালে কৰিব পাৰো হয় আৰু যিসকলৰ স্মাৰ্টফোন নাই তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পৰা নাই কেইবাখনো কলেজ বিশ্ববিদ্যালয় ল'ৰা ছোৱালী আপোনাক সহায় কৰিছে সেই বিষয়ে হয় কৰিছে আমাৰ ভলাণ্টিয়াৰ গ্ৰুপ এটা বনোৱা গৈছে একচুৱেলি আমি প্ৰথমতে চাই লৈছো কিমানৰ ফৰ্মখিনি পাইছো তাৰ পিছৰ পৰা আমাৰ ভলাণ্টিয়াৰসকলে এবাৰ ডেটাখিনি ছেগ্ৰিগেট হোৱাৰ পিছত তেওঁলোকক ফোন কৰি ইনফৰমেশ্যনবোৰ কালেক্ট কৰিব আৰু কিন্তু এতিয়া এটা কি আমি ভাল খবৰ পাইছো বহুত জেগাৰ পৰা কি হৈছে যে যোনখিনি ধৰি লওক স্মাৰ্টফোন নাই বা যোনে কৰিব পৰা নাই তেওঁলোকক কিছুমান গ্ৰুপ কৰি পেলাই বেংগলোৰো হওক দিল্লীত হওক মানুহে মিলি লৈ পেলাই ইজনে সিজনক সহায় কৰিছে মানে গ্ৰুপ কৰি ফৰ্ম ফিল আপ কৰোঁতে আৰু আমাৰ অনাৰেবল মিনিষ্টাৰ্ছ আৰু টুইটাৰত যদি কোনোৱে মানে কমেণ্ট দিছে যে তেওঁলোকে লিংক পোৱা নাই বা ফৰ্মখন ফিল আপ কৰিব পৰা নাই কাৰণ আমাৰ লোডটো খুব বেছি হৈছেতো 9 লাখ কলছ পাৰে হৈ গৈছে সেইসকলক ফাইনেন্স ডিপাৰ্টমেণ্টৰ টিম এটা আছে তেওঁলোকে আৰু প্লাছ ময়ো পাৰ্চনেলি ৰিচিং আউট টু দেম তেওঁলোকৰ পৰা আৰু তাৰপিছত 104 আমাৰ টিমটো নাজিব হাৰ্দীপ ইহঁতবোৰ ভেৰি এক্সেলেণ্ট টিম মেম্বাৰ্ছ তেওঁলোকেও নিজে পাৰ্চনেলি সকলোকে ফোন কৰিছে ডেটা কালেক্ট যিমান পাৰো আমি কৰিবলৈ চেষ্টা কৰি আছো মানে আমাৰ মানে মেইন এই যোনসকল একচুৱেলি ডিজাৰ্ভিং হয় যোন মানে সঁচাকে মানে অতি সেয়া অৱস্থাত আছে ফাইনেন্সিয়েল হেল্প মানে যাৰ বিৰাট দৰকাৰ হৈছে আমি তেওঁলোকক মানে ৰিচ আউট কৰিবলৈ চেষ্টা কৰিছো আৰু শেষত এটা কথা সুধিব বিচাৰিছো যে আমাৰ মহানগৰৰ হওক বা বিভিন্ন ঠাইৰ জ্যেষ্ঠ লোকসকলক সহায় কৰাৰ বাবে আপোনালোকে এটা ব্যৱস্থা কৰিছে সেই বিষয়ে অলপ কওকচোন এনেই তাৰমানে জ্যেষ্ঠ লোকসকলে আমাৰ ধৰি লওক 104ত ফোন কৰে আমাৰ হেল্পলাইনত ফোন কৰিলে আমি মানে ৰিচ আউট টু দেম আৰু ইভেন তেওঁলোকে পুলিচতো ফোন কৰিছে আসাম পুলিচো বহুত সহায় কৰিছে মানে মানুহ গৈ পেলাই লগ ধৰিছে বা DC কণ্ট্ৰল ৰুমত ফোন কৰিছে মানুহ গৈ পেলাই সহায় কৰিছে কিন্তু মানে মই কালি মানে যেতিয়া ৰাতি 104ৰ যি ডেটা শ্বীটখন চাই আছিলো কাৰ তেতিয়া মোৰ দৃষ্টিগোচৰ হৈছিলে এজন ভদ্ৰলোকৰ তেওঁ হিজ এৰাউণ্ড 80 ইয়াৰ্ছ তেওঁ লিখিছিল যে মোৰ এনেকুৱা অসুবিধা হৈছে ঔষধৰ কাৰণে তেতিয়া সেইটো দেখি পেলাই মই ভাবিলো যে আমিতো মাছ ডেটা চাই থাকো মাজতে স্কিপো হৈ যাব পাৰে নহয় কিছুমান সেইকাৰণে পাৰ্চনেলি মই ইমিডিয়েটলি তেওঁক ফোন কৰিলো তেওঁক যিখিনি সহায় কৰিব লাগে সেইখিনি হ'ল যেনিবা তেওঁ পালে কিন্তু তাৰপিছত সেইটো কথা মই ভাবিলো যে মই মানে সেইকাৰণে ফেচবুকত পাৰ্চনেলি মই এটা দি দিলো যে গুৱাহাটীত থকা যিসকল জ্যেষ্ঠ পুৰুষ আছে মহিলা আছে ধৰি লওক যাৰ ল'ৰা ছোৱালী বাহিৰত আছে যোনে মানে ওলাই আহিব নোৱাৰে ঔষধ লাগে বা যিকোনো হেল্পে লাগে তেওঁ মানে ধৰি লওক মোক কণ্টেক্ট কৰিব পাৰে মেছেজ কৰিব পাৰে বা কাৰোবাৰ থ্ৰু দিও মানে এইবিলাক স্প্ৰেড হৈ যায়তো ইনফৰমেশ্যন তেতিয়া গোট খালে এতিয়া মোৰ ফ্ৰেণ্ড লিষ্টৰে বহুতে মানে আগবাঢ়ি আহিছে সহায় কৰিবলৈ বুজিছেনে এইটো এটা পাৰ্চনেল ইনিচিয়েটিভো হয় আমাৰ হেল্পলাইনখিনিয়েতো কৰেও কিন্তু আমি পাৰ্চনেলি যিমান পাৰো মই ভাবো যে যাৰ ঘৰত ধৰি লওক গাড়ীৰ কিবা কাৰণত পাছ এখন আছে যোনে এচেঞ্চিয়েল চাৰ্ভিচ কৰে আমি সকলোৱে সিমানখিনি ভলাণ্টিয়াৰ কৰিলে তেতিয়া কিমান সুবিধা হ'ব এটা পাৰ্টিকুলাৰ এৰিয়া ধৰি লওক ৰিহাবাৰী এৰিয়াটোত যদি কোনোবা জ্যেষ্ঠ মানুহ আছে এল্ডাৰলি পিপল আছে কিবা অসুবিধা হৈছে তেতিয়া সেই এৰিয়াটোৰ মানুহখিনি যদি আগবাঢ়ি আহে সহায় কৰিবলৈ ইজনে সিজনক তেতিয়াহ'লে মানে এটা কিমান ভাল পৰিস্থিতিৰ সৃষ্টি হয় আমি উইল একচুৱেলি বি এবল টু চেভ লাইফ চেঞ্জ লাইফ সেইটোৱে আৰু দেট ইজ অইন ঠাইৰ নহলেও অন্ততঃ গুৱাহাটী মহানগৰীৰ যিসকল বয়োজ্যেষ্ঠ লোক যদি তেওঁলোকৰ ঘৰত সহায় কৰিব পৰা কোনো নাই তেওঁলোকক আপুনি ব্যক্তিগতভাৱে সহায় কৰিবৰ ইচ্ছা প্ৰকাশ কৰি আপুনি ইতিমধ্যে ছচিয়েল মিডিয়াত আপোনাৰ নম্বৰটো দিছে আমাৰ শ্ৰোতাসকলক পুনৰ সেই নম্বৰটো ক'ব নেকি তেতিয়াহ'লে গুৱাহাটী মহানগৰীত থকা কোনো বয়োজ্যেষ্ঠ লোকে অসুবিধাত পৰিলে আপোনাক যাতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে হয় 8011000456 আপোনালোকে নিষ্ঠা সহকাৰে ইমানখিনি কাম এই সংকটৰ সময়ত কৰি আছে আৰু আজি আমাৰ শ্ৰোতাসকলৰ বাবে আপুনি এইখিনি সময় দিলে আপোনাক আমি ধন্যবাদ জনাইছো আপোনালোক ভালে থাকক সেয়াই কামনা কৰিছো ধন্যবাদ আপুনিও ভালে থাকক থেংক ইউ প্ৰিয় শ্ৰোতা লকডাউনৰ সময়ত যাতে কোনো অসাধু চক্ৰই জনবিৰোধী কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ জাৰি কৰিছে ৰাজ্যৰ গৃহ আয়ুক্ত সচিব এম মণিবন্দনে কৈছে যে অসম চৰকাৰে 19 এপ্ৰিললৈ সমগ্ৰ ৰাজ্যতে দ্বিতীয় পৰ্যায়ৰ লকডাউন কঠোৰভাৱে বলবৎ কৰিব 20 এপ্ৰিলৰ পৰা নিৰ্দিষ্ট কেতবোৰ কাম কাজ কৰাৰ ক্ষেত্ৰত অনুমতি দিয়াৰ লগতে কোনো ঠাইত লকডাউন কিছু পৰিমাণে শিথিল কৰা হ'ব পাৰে বুলি প্ৰকাশ কৰিছে দেশৰ 170খন জিলা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত হটস্পট ৰূপে বিবেচিত হৈছে ইয়াৰ ভিতৰত অসমৰ 5খন জিলাও অন্তৰ্ভুক্ত হৈছে এই জিলাকেইখন হৈছে গোলাঘাট নলবাৰী ধুবুৰী গোৱালপাৰা আৰু মৰিগাঁও
বয়োজ্যেষ্ঠ লোকসকল যাতে লকডাউনৰ সময়ছোৱাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিছে। এই নম্বৰত ফোন কৰিলেই আৰক্ষীয়ে তেওঁলোকৰ ঘৰতে প্ৰয়োজনীয় ঔষধ আদি দিয়াৰ ব্যৱস্থা কৰিব অথবা জৰুৰীভাৱে কৰবলৈ যাবলগীয়া হলে তেওঁলোকক লৈ যোৱাৰ ব্যৱস্থা কৰিব। হেল্পলাইন নম্বৰকেইটা কৈ দিছো 6026900974 6026900975 9435215029 9132699735 শ্ৰোতাসকল আপোনালোক সকলো সুস্থ হৈ থাকক কোনো ধৰণৰ উৰাবাতৰিক প্ৰশ্ৰয় নিদিব পাৰিলে দৰিদ্ৰ লোকক বয়োজ্যেষ্ঠ লোকসকলক অসুবিধাত থাকিলে সহায় কৰিবলৈ চেষ্টা কৰক ইতিবাচক চিন্তাৰে সময়বোৰ পাৰ কৰক আমি যাতে কোনেও সামাজিক দূৰত্বৰ যি লক্ষ্মণ ৰেখা সেয়া উলংঘা নকৰো সকলো ভালে কুশলে থকাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজিলৈ অনুষ্ঠানটি ইমানতে সামৰিছো কাইলৈ পুনৰ লগ পাম নমস্কাৰ। কৰোনা সন্দৰ্ভত শেহতীয়া সবিশেষ শুনিলে ইন্দ্ৰজিৎ দাসৰ পৰা